সো হে গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল অবরেজ ব্লগ সো সকলে খবৰটো ভালে থাকে আৰু স্বাগতম সকলোকে মোৰ এটা নতুন ভিডিঅ'ত সো ইবাগে আছে আৰু মই সো থাম্বনেলখন চাই গমে পাইছে কজে আছো আৰু এটি যেহেতু শাওনৰ মাহ চলিছে তো বলক এতিয়া যাম আজি মইনা মকৰে আৰু এতিয়া টাইমটো দেখাই দিওঁ মোবাইলটো কত মোৰ মোবাইলৰ কেমেৰাটা ইমান ভাল নহয় কোৱালিটি আৰু এইকাৰণে ইয়াৰ অংকুৰৰ মোবাইলটো দি 40,000 মোবাইলটো দি নাথিংটো দি সো বনাইছোঁ ভিডিঅ' আৰু এইটো হৈছে মোৰ মোবাইল টাইম চাব পৰা এতিয়া 12:29 সো বলক ভিডিওটো একেলগে চাই থাকিব যাওঁ আৰু গাইছ ইভাগে ইয়ে দাদাৰ গাড়ীখন লৈ আহিছোঁ আৰু সেনেকৈ দেৰি হ'ল অলপ চলপ আৰু এতিয়া বলক চাওঁ সো ইয়াত তেলটো ভৰাই লওঁ সো গাইছ ইভাগে তেল ভৰাই ল'লোঁ আৰু বলক এই নাৰায়ণপুৰ পাৰোঁ আৰু ইভাগে গাইছ খানা পালোঁ ইভাগে তেল ভৰে আৰু ইভাগে আগৰ হ'ল আমাৰ কলেজখন আৰু এয়া গাইছ নিকাছে এইবোৰ চাব পাৰে চ' গাইছ এনেকৈ যাই আছোঁ আমি আৰু বলক ইভাগে ভিউ চাওঁ আপোনালোকৰ অলপ ভিউ দেখাওঁ কি চ' ইভাগে পালোৱে মইনাপুখুৰী লাহেকৈ মানে মইনাপুখুৰী মানে কি হ'ল মানে গাঁৱলৈ পোৱা হ'ল চ' দুটা ৰাস্তা আছে এটা বাৰাগঞ্জ যায় এটা মইনাপুখুৰী চ' আগত পালোৱে এই দলংখন মাৰোলি দুটা ৰাস্তা আৰু এফালে বাৰাগঞ্জ যায় আৰু এফালে চ' বলক দুটা ৰাস্তা এটি জালাগাঁও যায় আৰু এটি মইনাপুখুৰী যায় চ' বলক এয়া আহি গ'লো আমি পাহাৰ চ' ইভাগে পাহাৰৰ ভিউ চাব পাৰে আৰু ইভাগে পাহাৰ চাওক গাইছ আৰু কেমেৰা কোৱালিটি কেনে বেছি ক'ব যিহেতু ইয়াৰ কি মোবাইলটো কি আছিল নাথিং কি আছিল ফৰে আৰু মানে কি গাইছ আমি যাবাৰো আহিছিলোঁ আৰু যাবাৰ আহোঁতে যিহেতু বৰষুণ দি আছিল আৰু ইভাগে মানে পূৰা পানী এটি এখন দলঙতে আৰু অলপমান গ'লে আমি মইনাপুখুৰী পাম চ' ইভাগে মানে পূৰা পানী মানে পূৰা তো মানে বৰষুণৰ পাৰে পাহাৰৰ পৰা পূৰা ভৰ্তি আৰু নদীটো পানী দি চ' এইবাৰ বৰষুণ ইমান নাই যিহেতু পানী নাই চাব পাৰে বেগৰ তলত আৰু বহুত টাইম ইয়াত ৰখিলোঁ ফটো চটো উঠিলোঁ চ' বলক এতিয়া যাওঁ চ' গাইছ ইভাগে চাব পাৰে আহিব পালোঁ আৰু আগত মানে কি হ'ল আমি যাবাৰ আহোঁতে চ' চাইকেল থৈ এখন গুলি গৈছিলোঁ আজি গাড়ী আনিছোঁ নাই আৰু ইভাগে মইনাপুখুৰী পালোঁ লাহেকৈ ইভাগে ধূপ চুপ ল'লোঁ আৰু ইভাগে চলক বাই যাই আছোঁ আৰু ইভাগে তলত চাব পাৰে নজৰা এতিয়া বোলে ওপৰত যাওঁ বাকী ইভাগে মন্দিৰ বনাই আছে তিল বনাই আছে আৰু সেইটো হৈছে চ' ইভাগে আৰু এইটো মন্দিৰ আমি কিমান ওপৰত আহিছোঁ মানে ওপৰত যাই আছোঁ চাওক তলৰ ভাগে একবাৰ নজৰা চাওক আৰু আমি যাই আছোঁ ওপৰত এনেকৈ চাওক কিমান ওপৰত আহিলোঁ আৰু কিমান ওপৰত যাব লাগিব বহুত থিয়া আৰু মন্দিৰটো একদম টপত না পাহাৰৰ চবেই এনেকৈ পানী যাই আছে আৰু বলক আৰু গাইছ সিভাগে ভিউ চাওক ওপৰৰ পৰা সেইভাগে ভিউ চাওক জুম কৰি দেখাই আছোঁ ভিউটো চাওক কিমান ওপৰত আহিছোঁ আমি আন্দাজা লোকক কিমান ওপৰত আহিছোঁ এই চাব পাৰে আৰু চ' গাইছ কিমান ওপৰত আহিলোঁ আমি উঠিছি উঠিছি চ' বলক সেইখিনিৰ আৰু চিৰি আছে চ' চিৰি দি সিংকে যাব লাগিব সিংকে পাই যাম আৰু চ' বলক
আৰু আপোনালোকে একবাৰ আন্দাজা লগাওক আমি কিমান ওপৰত আছোঁ। সেইভাগে চাওক, সেইভাগে চাব পাৰে। আপোনালোকে এটি চাই আন্দাজা লগাওক। আৰু ওপৰত যাব লগা আছে পাহাৰ। এইভাগে চাব পাৰে গাইছ। অলপ আহি কেনে আমি দুটাই বহিলোঁ। ইয়াৰ পৰা ঘামে গৈছে, ময়ো পৰা ঘামাইছোঁ। আৰু এনেকৈ যাব লাগিব। আৰু আছে চিৰি। বলক গাইছ, বলক গাইছ। গাইছ এইভাগে ফাইনেলি পাই গেলোঁ আমি মইনা পুখুৰী। পুৰা ঘামে গৈছোঁ, পুৰা বুক ধপধপি আছে। আৰু বলক গাইছ, পাহাৰৰ ভিউ চাওক। এয়া পাহাৰ, এইটো হৈছে মন্দিৰ। আৰু বলক পালোঁ আমি ফাইনেলি মইনা পুখুৰী। গাইছ ইভাগে ফাইনেলি আমি পাই গ'লোঁ মইনা পুখুৰী। আৰু ইভাগে হৈছে পুখুৰীটো এইটো। কিবা কওঁ, চৰি, মন্দিৰটো এইটো আৰু পুখুৰীটো এইটো। আৰু গাইছ আপোনালোকে এটা কথা গম পায় না, সেই মন্দিৰটো মানে মইনা পুখুৰীটোৰ নামটো কেনেকুৱা পৰিছিল। নামটো পৰিছিল এইটো হ'ল পুখুৰীটো। আৰু ইয়াতে মইনা কি আছিল, মইনা চৰা না, মইনা চৰা একজোৰা থকা আছিল। সেই মন্দিৰটো স্থাপত নহওঁতে তাৰ পৰা নাম হৈ গৈছে মইনা পুখুৰী। এটা পক্ষীযোৰা নাই, পুখুৰীটো আছে। ইয়াতে থকা আছিল মইনা যোৰা, মানে মইনা পুখুৰী যোৰা। চৰি, কিবা মইনা চৰাইযোৰা। এনেকৈ ইয়াত পুখুৰীটোত থকা আছিল। এইটো পুখুৰীটোৰ পৰা মইনা পুখুৰী। এনেকৈ হৈ গৈছে। আৰু এইটো হ'ল মন্দিৰটো। আৰু গাইছ ইয়াত বঢ়াকে দি থৈছে এনেকৈ ভৰিত ধুবৰ কাৰণে। আমি পুৰা মুখ চুখ ধুলোঁ, মই ভৰিত ধুওঁ। আৰু এই ধুই আছে, বলক ভৰিত ধুই ল'লোঁ চেণ্ডেল ইয়াত থৈ যাওঁ। এতিয়া আমি ওপৰত বলক। আৰু এইভাগে এইটো হৈছে মন্দিৰটো। আৰু এইভাগে চাব পাৰে গাইছ, সেইটো হৈছে মেইন মন্দিৰটো। আৰু ভিতৰত এবাৰ আপোনালোকক সৰকি দেখাই দি আছোঁ। ইয়াত পূজাৰী বহে, এইটো চাব পাৰে। আৰু প্ৰথমতে গাইছ ইয়াত আমি ধূপটো জ্বলাই লওঁ এনেকৈ। আৰু এনেকৈ ধূপ চুপ জ্বলাই সেৱা চেৱা কৰি ল'লোঁ। আৰু বলক এতিয়া মেইন মন্দিৰটোৰ এবাৰ আহোঁ। অলপ বিভাগৰ পৰা আহোঁ, তাৰপিছত আমি যাম সেই মেইন মন্দিৰটোত। আৰু এইভাগে চাব পাৰে এনেকুৱা ইয়াত সৰু সৰুকৈ মন্দিৰ বহাই থোৱা হৈছে। আৰু একবাৰ আপোনালোকক ওপৰৰ পৰা, টপৰ পৰা ভিউটো দেখাই দিওঁ। এইভাগে চাওক, সেই তলত কিমান তলত যি আছে দেখা পাব নাই। ইয়াৰ পৰা যে আৰু এই তলৰ পৰা আৰু তলত চাব পাৰে এনেকৈ। আৰু ইভাগে এই টপটো, আৰু ইভাগে এইটো মানে এখনো পাহাৰৰ টপত আমি আছোঁ। পাহাৰ বহুতখন আছে ইয়াত চাব পাৰে। এইভাগে হৈছে ভূটান, চাব পাৰে। এইভাগে ভূটান। আৰু আমি বৰ্তমান এখন পাহাৰত, যোনখন এখন পাহাৰ। এখন পাহাৰত আমি টপত আছোঁ, একদম টপত সেই মন্দিৰটো। ইয়াৰ পিছত আৰু পাহাৰ আছে, আৰু পাহাৰ আছে। এনেকুৱা ইয়াতে বিভিন্ন ধৰণৰ মানে বহুত ধৰণৰ পাহাৰ আছে। এইভাগে চাব পাৰে ওখ চাপৰ এনেকুৱা। আৰু গাইছ যিহেতু আজি মানে এতিয়া শাওণ মাহ চলি আছে আৰু বহুত মানুহ আহে। কিন্তু আজি যিহেতু আমি শুক্ৰবাৰ আহিছোঁ, সেইকাৰণে মানুহ নাই। আৰু আমি এনেও মানুহ কম মানে থকা বাৰে আহিছোঁ, যিহেতু মহাদেৱৰ বাৰটো হৈছে সোমবাৰৰ ইয়াত তামাম মানুহ হয়, তামাম ভিৰ হয়। আমি যেইবাৰ আহিছোঁ সোমবাৰে আহিছিলোঁ, কিন্তু এইবাৰ আহিছোঁ শুক্ৰবাৰ। এইবাৰ মানে মানুহ কম হওক হিচাপে আহিছোঁ। আৰু চাব পাৰে নলবা অনদিনা মানে সোমবাৰ হ'লে এইভাগে ভৰ্তি থাকে মানুহ। আজি চাওক মানুহ বেছি নাই। বলক এতিয়া যাওঁ আমি মেইন মন্দিৰটোত। আৰু এইভাগে এইটো মেইন মন্দিৰটো। ইভাগে হাতত ধাগা চাগা বান্ধি দিলোঁ। আৰু ফটো চটো ল'লোঁ, মানে কিবা কওঁ ফটো চটো ল'লোঁ। ইভাগে বলক একপাক ঘূৰি আগত দেখি যাওঁ। গাইছ 3 পাক ঘূৰিলোঁ মন্দিৰটোৰ মানে বান্ধৰি। আৰু এতিয়া যাওঁ। আৰু এই তাত এটা গুহা আছে, আমি তাতো যাম। আৰু বলক বলক ইয়াতে এটা গুহাও আছে। গুহাটো এনেকৈ যাব লাগিব, ওপৰত আছে। বলক আমি যাওঁ। ইয়াতে আৰু এটা মহাদেৱৰ মন্দিৰ আছে। একদম ওপৰত আছে। বলক তাতো যাম। আছে ওপৰত এটা আৰু আছে। বলক। আৰু এইভাগে এটা গুহা আছে, আৰু গুহাটো সৰুকো।
আৰু টপৰ এটা মন্দিৰ আছে মহাদেৱৰ ওচৰত, তাকেও যাম বলক। আৰু আজিৰ ভিডিঅ'ৰ কোৱালিটি কেনেকুৱা পাইছে ক'ব। আৰু ইয়াত বোলে 4K চাপত হয় বলক এতিয়া চাওক। চ' এইটো গুহাটো আহি পালোঁ বলক ভিতৰৰ পৰা আহোঁ। চ' এইটো চাব পাৰে, তো ভিতৰলৈকে যাওঁ। শিৱ বাবা মহাদেৱ পাৰ্বতী। চ' এইবিলাক চাওঁ, মই ফ্লাক্সটো জ্বলাই দিওঁ আৰু কেমেৰাটো অলপ খোলা খোলা হ'ব পাৰে, কাৰণ বহুত ধূপ চাতি জ্বলা হৈছে না। চ' ধঙা ধঙা হৈছে সেইকাৰণে। আৰু এইটো ইয়াত সেৱাটো কৰি যাওঁ আৰু সোমাই সেৱাটো কৰি লওঁ। চ' বোলো গুৱাহাটীৰ পৰাতো সেৱা চেৱা কৰি আহিলোঁ। আৰু এতিয়া যাওঁ একদম ওপৰত যোনটো মই কৈছিলোঁ টপত মহাদেৱৰ কি কয় সেই থকাটো মন্দিৰ থকাটো। চ' বলক। চ' এইটো চাব পাৰে, এইটো হৈছে মন্দিৰ। তো ইয়াতো সেৱাটো কৰি যাওঁ আৰু ভোক লাগিছে পানী পিয়া। চ' বলক সেৱাটো কৰি লওঁ ইয়াত। চবাই চাব পাৰে মোৰ ফটা মোচা খাই গৈছে। জ্বৰ আছে আৰু আমৃতাই মানে এটাতো কওঁ, আমি কি খুজিছোঁ ভগৱানক, আমি খুজিছোঁ কি জুবিন দা ন্যায় লাগে। আৰু ই খুজিছে কি জুবিন দা যদি ন্যায় পায় কি কৰিবি এতিয়া আহি শাওণৰ মাহত অহা বছৰত ঠগি দিব। চ' নাজনো ভগৱানে ন্যায়টো যেন দিয়ে জুবিন দাক। আৰু এইভাগে চাব পাৰে টপৰ একদম। চ' এতিয়া যাওঁ আৰু লাহেকৈ নামি তাতে অলপ বহু, তাৰ পৰা ডাইৰেক্ট যাওঁ। চ' বোলক আৰু এইভাগে মানুহবিলাকে আছে এনেকুৱাই। চ' এতিয়া যাওঁ বলক। আৰু গাইছ বলক এতিয়া যাওঁ। এতিয়া ঠাণ্ডাৰ কাৰণে ফটো চটো উঠি ল'লোঁ। এতিয়া যাওঁ আৰু জিৰলোঁ অলপমান এই তাত বহি জিৰণি চৰাটোত। আৰু এতিয়া যাওঁ বলক। চ' বলক এতিয়া মইনা পুখুৰী মন্দিৰটোত। চ' শিৱ বাবা মহাদেৱ, চ' মনৰ আশা পূৰণ কৰবা। চ' মন্দিৰটোক বাই বাই দি আৰু বলক যাওঁ এতিয়া এনেকৈ। উঠি যাওঁতে ইমান মানে পেপি বাঢ়ি দিছে। চ' এতিয়া চাব পাৰে আমি নামি যাই আছোঁ। তো চচ্চৰে আৰু ভাল চচ্চৰে মানে ভৰিখন দি আছোঁ, চচ্চৰে যাই আছোঁ ধাউৰি ধাউৰি চাব পাৰে। আৰু কিবাকে ইমান নামাত এনেকৈ যাই আছোঁ। অলপ গাইছ এতিয়া গাড়ী লওঁ আৰু যাওঁ। এয়াই আৰু গাইছ কিবাকে গাড়ী ষ্টাৰ্ট বন্ধ। চ' মানে নাই আৰু ৰেষ্ট যাব পৰা নাই, ষ্টাৰ্ট কৰিব লগা নাই, ফিনফিনা লাগি আছে গাইছ। চাব পাৰে কিবাকে যাই আছোঁ আমি এনেকৈ। চ' ওপৰৰ পৰা বিনা ষ্টাৰ্ট চিষ্টাৰ্ট কৰিব লগা নাই, পুৰা ফিনফিনাই চাব পাৰে। বন্ধ গাড়ী, মই আকৌ কৰা নাই। চবকে চাব পাৰে এনেকৈ যাই আছোঁ। খালি ব্ৰেকডাল ধৰি আছোঁ, কাৰণ গাড়ী ব্ৰেক নধৰলি পুৰা একদম যদি 40 মিনিট জনকৈ 40 নহয় 30 মিনিট জনকৈ যায় পুৰা। চবকে যাই আছোঁ ধৰক। নিকাচিত বা ক'ৰবাত এনেকৈ যাই কিবা খাব লাগিব খাম। পুৰা গাড়ী তলত মই ব্ৰেকডাল দাবি আছোঁ। ব্ৰেক নধৰলি মানে পুৰা একদম হাই ফাই পুৰা ৰখাবৰ কাৰণে গাড়ী এনেকুৱা না কি কিয় কবি না কি বলক যাওঁ এতিয়া এনেকৈ। আৰু এনেকৈ ষ্টাৰ্ট নকৰোঁ আৰু এই একদম তালৈকে আৰম্ভ গেটলৈকে এনেকৈ যাই থাকিব আৰু পুৰা আৰু ফিনফিনা চাব পাৰে। না কি কৰিছোঁ না কি ব্ৰেকডাল খালি ধৰি আছোঁ মই তলত। চ' ইয়াত অলপ ৰখোঁ আৰু অলপ ফটো চটো উঠোঁ। অনদিনা মানে যদি ফুৰিব আহোঁ তেতিয়া ফটো চটো উঠা নহয়, আজি উঠি যাম ভালকৈ। আৰু এইভাগে এইটো ৰাস্তা দাৰাগাঁৱত যাওঁ, এই চাব পাৰে এইটো ৰাস্তা, এইটো ৰাস্তা দাৰাগাঁৱত যাওঁ এনেকৈ। চ' বোলো অলপ ঠাণ্ডাৰ কাৰণে ফটো চটো উঠিলোঁ, এতিয়া যাওঁ না কি কিবা কবি না কিবি আহি কেনে লাগিল কি মজা মজা ফিলিং কেনে সকলোৱে আহিব ফিলিং মজা মজা। চ' বলক গাইছ এতিয়া যাওঁ। কিন্তু অলপ দম থকা মানুহ লাগিব দেই, অলপ দম লাগিব কাৰণ ওপৰত অলপ কষ্ট আছে নে উঠোতে। গাইছ বলক এতিয়া অলপ ভোক লাগছে কিবা খাওঁ পৰঠা চৰঠা, এতিয়া যাওঁ আৰু। চ' ইয়াত পৰঠাটো খাই লওঁ এনেকৈ এইখন হোটেলত নাকি কৈছে। এয়া পৰঠা চৰঠা খাইলোঁ আৰু পৰঠাৰ লগত চাহটো খালোঁ একাপ আৰু এতিয়া ঠাণ্ডা খাওঁ, বেয়া গৰম নাকি। আৰু গাইছ দিয়ক বাই বাই, এটা চিও নেক্সট লগ পাম। এটি ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে এটা তাৰিখ কৰিব এণ্ড বাই।